সিংহাসন গুৰুজনাৰ নিদৰ্শন তাতে আমি সেৱা জনাও সেয়াই হ'ল নাৰায়ণ 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 ধূপ ধূনা বন্তি সহিতে শৰাইখন তোমাৰ চৰণে আমি কৰিছো অৰ্পণ হৰি হে নাৰায়ণ দাসমানি ভৃত বুলি আমাৰ এই শৰাইখনি নিচিদ্ৰ ৰূপে তুমি কৰিবা গ্ৰহণ সত্য শৌচ দয়া ক্ষমা ভক্তি ধৰ্মৰ চাৰি সীমা এই চাৰি মিলি ভৈলে আসনৰে চাৰি খুৰা সত্য শৌচ দয়া ক্ষমা ভক্তি ধৰ্মৰ চাৰি সীমা এই চাৰি মিলি ভৈলে আসনৰে চাৰি খুৰা গুৰু কাঠ ভৰোৱা হাতী গুণমালা পুথিখনি তাতে মাজে শোভা কৰি আছে চোৱা মণিকূটৰ মাজে শোভা কৰি আছে চোৱা ৰত্নময় গুৰুৰে আসন ৰত্নময় গুৰুৰে আসন মণিকূটৰ সিংহাসন গুৰুজনাৰ নিদৰ্শন তাতে আমি সেৱা জনাও সেয়াই হ'ল যুগৰ নায়ক গুৰু মহামানী লোকৰ চিন্তি আহি চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব নাম ৰূপে কৰিলা বিধি শৰণ ভজন নাম প্ৰসংগ আৰু কীৰ্তন ঘৰ
মণিকূট সিংহাসন আমাৰ গৌৰৱ পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰে পৰা 14 প্ৰসংগানী ভকত কৰিবলৈ ভৱ বৈতৰণী দি থৈ গ'ল চিৰদিনৰ বাবে দিল কিৰণ ধৰ্ম প্ৰাণ হ'ল আদি জ্যোতিষ্মান গুৰুজনাৰ অৱদান হে ৰাম শুনতে সুৱগা নৃত্য গীত ভাওনা তাৰে জ্বলন্ত প্ৰমাণ হে ৰাম গুৰুজনাই পাতি থৈ গ'ল মণিকূট থাপি থৈ গ'ল সিংহাসন থাপি থৈ গ'ল সিংহাসন বৈকুণ্ঠৰ পৰা স্বৰ্গ হন্তে নামিলে পুৰণিয়াৰ পঞ্চ পাণ্ডৱ সৰগলৈ যায় স্বৰ্গ হন্তে নামিলে পুৰণিয়াৰ পঞ্চ পাণ্ডৱ সৰগলৈ যায় পৰ্বতৰ শিখৰে আত্মীয়ক নেদেখি পৰ্বতৰ শিখৰে আত্মীয়ক নেদেখি যুধিষ্ঠিৰে মনে দুখ পায় অশ্ৰুখৰে নীলগলৈ চায় স্বৰ্গ হন্তে নামিলে পুৰণিয়াৰ পঞ্চ পাণ্ডৱ সৰগলৈ যায় পৰ্বতৰ শিখৰে আত্মীয়ক নেদেখি পৰ্বতৰ শিখৰে আত্মীয়
যাত্ৰায়ে পঞ্চ ভাই বধূ পাণ্ডৱৰ বিচলি পৰিলে তললৈ নিজ অহংকাৰে পাপ গৰ্জিলে নিজ অহংকাৰে পাপ গৰ্জিলে স্বৰ্গেশ্বৰে শৰীৰে কুকুৰ মাত্ৰ ৰৈলে সাক্ষী হৈ ৰংগ কৰি কতনা খেলা কেন মতে তেজু ভাতৃৰ চেনে কেন মতে তেজু ভাতৃৰ চেনে জীৱনৰ আবেলি